হাই ফ্ৰেণ্ড, মই দেৱব্ৰত দাস ডেইলি মাৰ্কেট এনালাইচিছৰ নতুন এটা ভিডিঅ'ত মই আপোনালোকক ৱেলকাম জনাইছোঁ। আজি বেংক নিফটি ফাইনেল ক্ল'জ দিছে 45,442, যিটো প্ৰিভিয়াছ ক্ল'জৰ পৰা 570 পইণ্ট ওপৰত গৈ ক্ল'জ দিছে। আৰু উইকলি এনালাইচিছৰ ভিডিঅ'ত যিটো আমাৰ লেভেলবিলাক আছিলে ডেইলিৰ কাৰণে, সেই গোটেইখিনি আমি এচিভ কৰিছোঁ। আৰু যদি আপোনালোকে উইকলি এনালাইচিছৰ ভিডিঅ'টো যদি চোৱা নাই, তেতিয়াহ'লে আপোনালোকে একবাৰ তাত গৈ চাই ল'ব। তাত আমি কেনেকৈ এনালাইজ কৰিছোঁ আৰু কেনেকৈ ট্ৰেড প্লেন কৰিছোঁ, সেইখিনি আপোনালোকে তাত চাব পাৰিব। এতিয়া আমাৰ নেক্সট প্লেন কেনেকৈ হ'ব সেইটো আমি এবাৰ চাই লওঁ। যদি আজিৰ যিটো হাই আছে, সেইটো হাই যদি ব্ৰেক কৰে, তেতিয়াহ'লে আপছাইডৰ কাৰণে যিখিনি লেভেল হ'ব ডেইলিৰ কাৰণে, সেইটো হ'ব 45,933, তাৰপিছত হ'ব 46,033, তাৰপিছত হ'ব 46,188। এই তিনিটা হৈ যাব আপছাইডৰ কাৰণে। আৰু যদি আমি ডাউন ছাইডৰ কাৰণে চাওঁ, তেতিয়াহ'লে হৈ যাব 45,222, 45,055 আৰু হ'ব 44,866। এইকেইটা হৈ গৈছে ডাউন ছাইডৰ কাৰণে আৰু এইটো হৈ গৈছে আপ ছাইডৰ কাৰণে। আমি যদি ইয়াত চাওঁ, তেতিয়াহ'লে ইয়াত এটা এনেকুৱা ডাউন ছাইডে আহি ইয়াত এটা ফ্লেগ পেটাৰ্ণ হৈছে। তাৰপিছত ইয়াৰ তলৰ ছাইডৰ যিটো ছাপৰ্ট আছে, এইটো যেতিয়া ব্ৰেক কৰিছে, সি ডাউন ছাইডে আহিছে। আৰু এতিয়া যিটো হৈ আছে, ছেম এনেকুৱা সি ডাউন ছাইডে আহি আকৌ এটা ফ্লেগ পেটাৰ্ণ হৈ আছে। এতিয়া আমি চাম, যদি ই আপছাইডৰ যিটো আছে সেইটো যদি ব্ৰেক কৰে, তেতিয়াহ'লে বেৰিছ ফ্লেগ পেটাৰ্ণ যিটো আছে সেইটো কাম নকৰিব। আৰু যদি ই ডাউন ছাইডে যদি আজিৰ যিটো ল' আছে সেইটোক যদি ব্ৰেক কৰি যদি তলৰ ফালে আহে, তেতিয়াহ'লে ই বেৰিছ যিটো ফ্লেগ পেটাৰ্ণ আছে সেইটো এক্টিভ হৈ যাব। তো আমি চাওঁ যাতে অহাকাইলৈ কেনেকৈ প্ৰাইজ একশ্যন হয়, কেনেকৈ এইটো অপেন হয়, সেইমতে আমি চাই আমাৰ লেভেলখিনি ফ'ল' কৰি আমি আমাৰ কামখিনি কৰিম। ইণ্টাৰনেট আমি যেনেকৈ কৈছিলোঁ যে ইয়াত এটা ৰেঞ্জ হৈ আছে, ইয়াত এটা ৰেঞ্জ হৈ আছে, আৰু এই ৰেঞ্জটো যেতিয়ালৈকে এইটো ব্ৰেক নকৰিব, তেতিয়া আমি এটা ভাল ট্ৰেড আমি পোৱাৰ আশাটো কম আছে। আৰু আপোনালোকে চাওক, যেতিয়া প্ৰাইচটো অপেন হৈছে, গেপ আপ অপেন হৈছে, গেপ আপ অপেন হৈ এই ৰেঞ্জটো যেতিয়া ই ব্ৰেক কৰিছে, ব্ৰেক কৰি ইয়াৰ যিটো হাই আছে এইটো ব্ৰেক কৰিব পৰা নাই। সি ব্ৰেক নকৰি ই প্ৰাইচটো এটা জেগাতে এনেকৈ এটা জেগাতে ই প্ৰাইচটো ৰৈ আছে। আৰু ক্লজিং যিটো হৈছে সেইটো হৈ আছে 45,500ৰ, এইটো ওচৰৰ পাজৰে এইটো ক্লজ দিছে। আৰু যিখিনি আমাৰ লাষ্ট টাইমৰ যিখিনি আমাৰ লেভেল আছিলে, সেই লেভেল গোটেইখিনি আমি এচিভ কৰিছোঁ। তো এতিয়া আমি চাম যে আমাৰ নেক্সট আমাৰ যিটো অহাকাইলৈ আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ। অহাকাইলৈ যদি আমি চাওঁ, ইয়াত 45,500ৰ যিটো চাইকলজিকেল লেভেল আছে, তাত ষ্টক প্ৰাইচটো বহু সময় একেটা জেগাতে ই টাইম স্পেণ্ড কৰিছে। আৰু টাইম স্পেণ্ড কৰি যদি এইটো জেগাত যদি ব্ৰেকআউট দিয়ে, তেতিয়াহ'লে ইয়াৰ পৰা এটা আমি ফাৰ্ষ্ট মুভ এটা আমি আপছাইডৰ কাৰণে চাব পাম। আৰু যদি প্ৰাইচটো যদি এইটো জেগাত অপেন হয়, এইটো জেগাত অপেন হৈ যদি ইয়াৰ হাইটো যদি ব্ৰেক কৰে, আজিৰ যিটো হাই আছে এইটোক যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে তাৰ যিটো ফাৰ্ষ্ট যিটো ৰেজিষ্টেণ্ট আমি পাম, এইটো জেগাত আমি ৰেজিষ্টেণ্টটো পাম। তাৰপিছত যিটো হ'ব এইটো এৰিয়াত হ'ব, আৰু তাৰপিছত হ'ব এইটো যিটো হাই আছে, ছুইং হাই, প্ৰিভিয়াছ যিটো ছুইং হাই আছে, ইয়াত গৈ ৰেজিষ্টেণ্ট ল'ব লাগে। ইণ্টাৰডে কাৰণে যদি আমি আপছাইডৰ লেভেলখিনি চাওঁ, তেতিয়াহ'লে হ'ব যে 45,777, তাৰপিছত হ'ব 45,911, তাৰপিছত হ'ব 46,022, তাৰপিছত হ'ব 46,111। এইকেইটা হৈ গৈছে আপছাইডৰ কাৰণে। আৰু যদি আমি ডাউন ছাইডৰ কাৰণে চাওঁ, তেতিয়াহ'লে হ'ব 45,111, 45,000 যিটো ৰাউণ্ড ফিগাৰৰ লেভেল আছে, তাৰপিছত হ'ব 44,866, তাৰপিছত হ'ব 44,766। এইটো হৈ গৈছে ডাউন ছাইডৰ কাৰণে, এইটো হৈ গৈছে আপ ছাইডৰ কাৰণে। এতিয়া আমি চাওঁ ইয়াত যে ইয়াত ধুনীয়া এটা ফ্লেগ পেটাৰ্ণ হৈ আছে, যিটো বুলিছ ফ্লেগ পেটাৰ্ণ হৈ আছে। আৰু যেতিয়া এইটো যদি আপছাইডে যদি ব্ৰেকআউট দিয়ে, তেতিয়াহ'লে আমাৰ যিখিনি টাৰ্গেট ওলাই আহিব, এইটো যিখিনি আমাৰ প্ৰিভিয়াছ যিখিনি ছুইং হাই আছে,
ৰেজিষ্টেন্ট আছে এইবিলাকত প্ৰাইচটো ইয়াত আহি ৰেজিষ্টেন্ট ল'ব পাৰে আৰু যদি ইয়াত প্ৰাইচটো যদি এইটো জেগাত ওপেন হয় এইটো জেগাত যদি ফ্লেট ওপেন হয় যদি ডাউন সাইডে আহে তেতিয়াহ'লে ই ডাউন সাইডে আহি যদি এইটো লো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে তাৰ ফাৰ্ষ্ট যেটো সাপোৰ্ট ল'ব ইয়াৰ পৰা ল'ব 45500 এইটো ওচৰৰ পৰা ল'ব আৰু এইটোক যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে এইটো যেটো লো আছে ইয়াৰ পৰা ই সাপোৰ্ট ল'ব এইটো জেগালৈকে ই আহে এতিয়া যদি গ্যাপ ডাউন ওপেন হয় যদি অলপ টাইম যদি ইয়াত স্পেন্ড কৰে যদি ডাউন সাইডে যদি ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে ই যেটো প্ৰিভিয়াস ক্লোজ আছে ইয়াৰ পৰা ই সাপোৰ্ট ল'ব তাৰ পিছত ইয়াৰ পৰা ই যেটো লো আছে এইটো প্ৰিভিয়াস লোৰ পৰা ই সাপোৰ্ট ল'ব আৰু যদি গ্যাপ আপ যদি ওপেন হয় এইটো ৰেঞ্জত যদি গ্যাপ আপ ওপেন হয় যদি ইয়াত অলপ সময় যদি ইয়াত টাইম স্পেন্ড কৰি যদি এইটো যদি ব্ৰেকআউট দিয়ে আপসাইডে তেতিয়াহ'লে ইয়াৰ পৰা আমি এটা আপসাইডৰ কাৰণে এটা আমি ধুনীয়া মুভ এটা আমি দেখিবলৈ পাম এতিয়া আমি চাম যে নিফটিত আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিব পাৰোঁ অহা কাইলৈ সেইটো এবাৰ আমি চাই লওঁ নিফটিত যদি আমি ডেইলি চাওঁ তেতিয়াহ'লে যিখিনি আমাৰ লেভেল আছিলে গোটেইখিনি আমি এচিভ কৰিছোঁ আৰু যদি চাওক যে নিফটিত বেংক নিফটিতকৈ নিফটিটো ষ্ট্ৰং হৈ আছিলে আৰু এতিয়া যদি ইয়াৰ হাইটো যদি ব্ৰেক কৰে আজিৰ যেটো হাই আছে এইটো হাই যদি ব্ৰেক কৰে তেতিয়াহ'লে তাৰ যেটো নেক্সট যেটো ৰেজিস্ট্যান্ট ওলাই আহিব এইটো হৈ গৈছে এইটো লেভেল ওলাই আহিব আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে ইয়াৰ যেটো এটা গ্যাপ হৈ আছে এইটো গ্যাপটো ফিল আপ কৰিব আৰু এইটো জায়গা দি আকৌ এটা ৰেজিস্ট্যান্ট ল'ব ইয়াৰ পৰা ই ৰেজিস্ট্যান্ট ল'ব ডাউন সাইডে ইয়াত আহি এটা সাপোৰ্ট ল'ব পাৰে আৰু এইটোক যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে ইয়াত আহি সাপোৰ্ট ল'ব নিফটিত যেটো আপসাইডৰ লেভেল আছে সেইটো হৈছে 21844 তাৰ পিছত আছে 21966 এইটো হৈ গৈছে আপসাইডৰ কাৰণে আৰু যদি আমি ডাউন সাইডৰ কাৰণে চাওঁ তেতিয়াহ'লে 21533 তাৰ পিছত হৈছে 21455 এতিয়া আমি 15 মিনিটত কেনেকৈ ট্ৰেড প্ল্যান কৰিব পাৰোঁ সেইটো এবাৰ চাই লওঁ যোৱাকালি মই যিখিনি লেভেল দিছিলোঁ ইয়াৰ গোটেইখিনি লেভেলে আমি এচিভ কৰিছোঁ আৰু ইয়াত তাত মই মেনশ্যন কৰিছিলোঁ যে এইটো যেটো হাই আছে এইটো হাই আৰু ইয়াৰ যেটো লো আছে এইটো এটা প্ৰাইচটো এটা ৰেঞ্জৰ ভিতৰতে সোমাই আছে আৰু এইটো যেতিয়াই এইটো ব্ৰেক কৰিব ইয়াত আমি এটা ফাৰ্ষ্ট মুভ দেখিবলৈ পাম আৰু এইটো চাওক যে যেতিয়াই প্ৰাইচটো ইয়াত গ্যাপ আপ ওপেন হৈ এইটো যেটো হাইটো ক্ৰছ কৰিছে আৰু মই ইয়াত মেনশ্যন কৰিছিলোঁ যে এইটো এটা ইনসাইড কেন্ডেল হৈ আছে ডেইলি যেটো ইনসাইড কেন্ডেলে যদি এইটো হাইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে ইয়াৰ পৰা এটা আমি ফাৰ্ষ্ট মুভ দেখিবলৈ পাম আৰু ইয়াত আৰু যেতিয়া এইটো ব্ৰেক কৰিছে ই ওৱান ৱে আপসাইডে মুভ কৰিছে এতিয়া আমি চাম যে অহাকালি আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিব পাৰোঁ যদি অহাকালি ফ্লেট ওপেন হয় তেতিয়াহ'লে এইটো যদি ব্ৰেক কৰি দিয়ে আপসাইডৰ কাৰণে তেতিয়াহ'লে আপসাইডৰ কাৰণে যিখিনি লেভেল ওলাই আহিব সেইটো হ'ব 21790 তাৰ পিছত হ'ব 21850 তাৰ পিছত হ'ব 21911 এইটো হৈ গৈছে আপসাইডৰ কাৰণে ডাউন সাইডৰ কাৰণে হ'ব 21666 তাৰ পিছত হ'ব 21590 তাৰ পিছত হ'ব 21490 এইটো হৈ গৈছে ডাউন সাইডৰ কাৰণে এতিয়া আমি চাম যদি এইটো জায়গা যদি গ্যাপ আপ ওপেন হয় আৰু গ্যাপ আপ ওপেন হৈ যদি ইয়াত অলপ টাইম স্পেন্ড কৰি যদি আকৌ আপসাইডে যায় তেতিয়াহ'লে আমি আপসাইডৰ কাৰণে আকৌ এটা আমি ধুনীয়া মুভ পাম আৰু যদি ইয়াত গ্যাপ আপ ওপেন হৈ যদি ডাউন সাইডে যদি ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে আমি ডাউন সাইডে আহিলে আমি ইয়াত আমি এটা ইয়াৰ পৰা আমি সাপোৰ্ট লৈ তাৰ পিছত যদি এইটো যদি আকৌ টাইম স্পেন্ড কৰি যদি ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে আমি ডাউন সাইডৰ কাৰণে এটা মুভ দেখিবলৈ পাম আৰু ইয়াত মই আৰু এটা কথা কৈছোঁ যে আমি যেতিয়া ইণ্টাৰডেত যেতিয়া আমি ট্ৰেড কৰিম তেতিয়া আপোনালোকে সদায় ডেইলিত যেটো মুভমেন্ট হৈ থাকে সেই বস্তুটো আপোনালোকে অলপ চাব ডেইলিৰ প্ৰাইস সেকশনটো চাই যদি আমি ইণ্টাৰডেত যদি আমি কাম কৰোঁ তেতিয়াহ'লে ইণ্টাৰডেত আমি ভাল ৰিজাল্ট দেখিবলৈ পাম সেইটো কাৰণে ডেইলিটো আমি ফলো কৰিব লাগিব তাৰ পিছত আমি ইণ্টাৰডেৰ কাৰণে ট্ৰেড প্ল্যান কৰিব লাগিব আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু যদি নতুন যদি এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিব যাতে নতুন ভিডিঅ'খিনি আপোনালোকে পাব পাৰে
ধন্যবাদ।